আজি অন্ত পৰিব অমৃতপাল সিঙৰ কাৰাবাসৰ ম্যাদ এনএছএৰ ম্যাদ বৃদ্ধি কৰা নাই পঞ্জাবৰ সাংসদগৰাকী ডিব্ৰুগড়ত উপস্থিত পঞ্জাব আৰক্ষীৰ এটা দল আন এটা গোচৰত পঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে 2023ৰ আজনালা আৰক্ষী থানাত আক্ৰমণৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে অমৃতপালক এনএছএ জিম্মাৰ ম্যাদ উকলাৰ লগে লগে পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আজি অন্ত পৰিব অমৃতপাল সিঙৰ কাৰাবাসৰ ম্যাদ এনএছএ বৃদ্ধি কৰা নাই পঞ্জাবৰ সাংসদগৰাকী ডিব্ৰুগড়ত উপস্থিত হৈছে ইতিমধ্যে পঞ্জাব আৰক্ষীৰ এটা দল আন এটা গোচৰত পঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে 2023ৰ আজনালা আৰক্ষী থানাত আক্ৰমণৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে অমৃতপালক এনএছএ জিম্মাৰ ম্যাদ উকলাৰ লগে লগে পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে এই বিষয়ে সবিশেষ জনাব আমাৰ সাংবাদিক জেছিম আহমেদে জেছিম আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰিয়ংকা আজি বহু দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অমৃতপাল সিঙৰ যি এনএছএ ৰাষ্ট্ৰীয় যি নিৰাপত্তা আইনৰ অধীনত আচলতে গ্ৰেপ্তাৰ হৈছিলে অমৃতপাল সিং 2023 চনৰ 23 এপ্ৰিলত আজি 2026 চনৰ 22 এপ্ৰিলৰ যি 12 বাজিব তেতিয়া এই এনএছএৰ যি ধাৰা লাগু কৰা হৈছিলে সেয়া সমাপ্তি ঘটিব অমৃতপাল সিঙৰ এই গোটেই প্ৰক্ৰিয়াটোত আচলতে এবাৰ দুবছৰীয়া প্ৰথমতে দুবছৰ এনএছএ তেওঁ এনএছএ গ্ৰেপ্তাৰ হৈছিলে তাৰ পাছত পুনৰ আৰু বৃদ্ধি কৰা হৈছিলে সেই অনুসৰি 22 এপ্ৰিল আজি নিশা 12 বজাত সেই সময়সীমা অতিক্ৰম কৰিব আৰু শেষ হ'ব তাৰ পাছতে অমৃতপাল সিঙৰ এনএছএৰ যি ধাৰা আচলতে সেয়া বৃদ্ধি নকৰিলে পঞ্জাব চৰকাৰে পঞ্জাব এডমিনিষ্ট্ৰেশ্যনে আৰু তাৰ পাছতে পৰৱৰ্তী যিসমূহ আনসমূহ গোচৰত আচলতে অমৃতপাল সিং অভিযুক্ত হৈ আছে সেইসমূহ গোচৰৰ কিন্তু যি প্ৰক্ৰিয়া শুনানি প্ৰক্ৰিয়া ইত্যাদি কিন্তু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে তেওঁক ৰাখি চলোৱা হ'ব আৰু সেইবাবে আচলতে পঞ্জাবৰ এটা আৰক্ষীৰ দল ডিব্ৰুগড়ত আহি উপস্থিত হৈছে আৰু আৰক্ষীৰ দলটোৱে আজি নিশা 12 বজাত যেতিয়া অমৃতপাল সিঙৰ ওপৰৰ পৰা এনএছএৰ যিসমূহ ধাৰা আচলতে শেষ হ'ব তাৰ পাছতে পুনৰ পঞ্জাব আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হয়তো আকৌ অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে যিহেতু তেওঁক ৰখা হ'ব তাৰ পাছতে তেওঁ পৰৱৰ্তী যিসমূহ অন্যান্য গোচৰ আছে পঞ্জাবৰ সেই ঘটনাৰ সেই 2023 চনৰ সেই ঘটনাসমূহৰ অন্যান্য গোচৰসমূহ ইয়াত আচলতে ইয়াৰ পৰাই যি ন্যায়িক প্ৰক্ৰিয়া আছে সেয়া চলি যাব বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে এইখিনি সময়তে খাদুৰ চাহেব যিটো কনষ্টিটুৱেঞ্চি আছে তাৰ পৰা অমৃতপাল সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকে লোকসভা নিৰ্বাচন খেলিছিল আৰু লোকসভা নিৰ্বাচনত তেওঁ সাংসদ হিচাপে জয়ী হৈছিল এগৰাকী সাংসদ হিচাপে বৰ্তমান তেওঁ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটি আছে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কি ব্যৱস্থা কৰা হয় চৰকাৰে কি ব্যৱস্থা ল'ব পঞ্জাব চৰকাৰে কি ব্যৱস্থা ল'ব সেয়াও লক্ষণীয় হ'ব এইখিনি সময়ত কেৱল অমৃতপাল সিঙকে আচলতে 2023 চনৰ যি ঘটনা আছিলে তাত অকল অমৃতপাল সিঙে গ্ৰেপ্তাৰ হোৱা নাছিলে তেওঁৰ লগত আৰু 10 গৰাকী সহযোগী আছিলে তেওঁলোকৰ ওপৰতো এনএছএ আছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত এনএছএৰ যি ম্যাদ আচলতে সেয়া এই 10 গৰাকী তেওঁৰ সহযোগী কোনো ধৰণৰ বৃদ্ধি কৰা হোৱা নাছিলে সেইবাবে ডিব্ৰুগড়ৰ পৰা তেওঁলোকক স্থানান্তৰ কৰি পঞ্জাবলৈ লৈ যোৱা হৈছিলে কিন্তু অমৃতপাল সিঙৰ ওপৰত যিহেতু এনএছএ পুনৰ বৃদ্ধি কৰা হৈছিলে সেইবাবে অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে পৰৱৰ্তী পৰ্যায়ত আজি পৰ্যন্ত ৰখা হৈছে ইয়াৰ পাছতে আচলতে পঞ্জাব আৰক্ষীৰ দলটো আহি বৰ্তমান সময়ত ডিব্ৰুগড়ত উপস্থিত হৈছে ডিব্ৰুগড়ত বাহৰ পাতি আছে আজি নিশা হয়তো যেতিয়া সময়সীমা উকলি যাব এনএছএৰ অমৃতপাল সিঙৰ ওপৰত তাৰ পাছতে অমৃতপাল সিঙক বোধহয় এই পঞ্জাব আৰক্ষীৰ দলটোৱে পুনৰ গ্ৰেপ্তাৰ কৰি অন্যান্য যিসমূহ আচলতে গোচৰ আছে তাৰ শুনানি প্ৰক্ৰিয়াৰ বাবে তেওঁক ইয়াত গ্ৰেপ্তাৰ কৰি ৰাখিব প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো জেছিম